অলপ মানুহ হয় নাকান্দি নাকান্দি যাতে আমার মায়ের ভালো বাবা আপনার কাছে অনুরোধ করছি যে আমার মা ভালো করে বাবা নাকান্দি ভন্টি নমস্কাৰ কৰিলে বাবাক কি জয় ৰাতিপুৱা 8:30 বাজিৰ আৰু হাতত পইচা লৈ যাই আছোঁ শান্তিনগৰ তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইটো কিয় আনছে এইটো কিয় আনছে আমার মায়ের যে ভালো আপনার লাগে অলপমান হলেও হয় বড় যে আমার মায়ের যে ভালো ভগবানের যে আমার মাক যে ভাল পাই যে অলপমান হওয়া করবো যে আমার মায়ের যে ভাল পায় আমার মা ইমান কষ্ট খায় আমার ডাঙর করছে আমার মায়ে ভুলবায় নরা হয় আমার মা মই ভাবছি কি আমার মায়ের হাতে দিয়ে আমার ভাত খাওয়া পারবো কিন্তু আমার হাতে দিয়ে ভাত খাওয়া লাগাইছে আমার মা অলপ মানুষ হয় নাকান্দি ভন্টি নাকান্দি যাতে আমার মায়ের ভালো বাবা আপনার কাছে অনুরোধ করছি যে আমার মা ভালো করে বাবা নাকান্দি ভন্টি নাকান্দি ভন্টি নাকান্দি 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 মায়ের ভালো বোঝা ভন্টি নাকান্দি নাকান্দি ভন্টি নাকান্দি নাকান্দি দুটা বইনাকে কিমান মৰম আমার মা ভাল করবার কারণে অলপ অলপ সহায় করক যে আমার মায়ে যে ভালো হয়েছে অলপমান সহায় করক আমার মায়ে যে আমাক যে হাতে দি যে ভাত খাওয়াবা পারে যে ভাত বানাই খাওয়াবা পারে যে অলপমান সহায় কর আমাক চাই সহায় করক হাত জোর করে কৈছো আমার মায়ে কোনো দিনা মা ভাত খাই নাপালা যাতে প্ৰভু যে আমাক যে মাক যে ভাল কৰি দিয়ে আৰু তোমালোকে যে আমাক যে পইচা দিয়ে যে আমাৰ মাক যে ভাল কৰি দিয়া যিখিনি মই কৈছো মই মাক বহুত ভাল পাওঁ মা যাতে আমাক যে ভাত ৰান্ধি খাব পাৰে যে আমাক মাক ভাল কৰি দিবা কাৰণে পইচা দিবা যে আমাৰ মায়ে যে ভাল হৈ যায় আজি মাকে কান্দি আছে দুটা ছোৱালীয়ে গুৰিত লৈ মাকে কান্দি আছে কাৰণ মনটোৱে আজি আপোনালোকৰ আশীৰ্বাদত তেওঁৰ ঘৈণীয়েকক লৈ যাব ক'ত লৈ যাব আপুনি সুপার মার্কেট হেৰি পালন ৰিয়াক্স পালন ৰিয়াক্স কোন ডক্টৰ দেখাব তো অশোক কোয়েল আছে তাতে অশোক কোয়েল অশোক কোৱেল ৰাইজে সহায় কৰিছে কিছু না কৈছে অলপ কম হৈ আছে হেৰিটো কিমান পইচাৰ প্ৰয়োজন হৈ আছে বৰ্তমান বৰ্তমান তাতেতো আপোনাৰ 84,000 টকা লাগে মানে কেইদিন ট্ৰিটমেণ্ট হ'ব তাতে ট্ৰিটমেণ্ট তাতে 15 দিন মোৰ টোটেল 25 দিন হ'ব টোটেল 25 দিন তো 25 দিন ট্ৰিটমেণ্ট হ'ব তাতে আৰু খৰচ কিমান কৈছে 84,000 টকা কিন্তু অপাৰেশ্যন বাদ দি অপাৰেশ্যন হ'লে পইচাটো বেছি লাগে যদি অপাৰেশ্যন কৰিব লগা হয় সেইটো বেছি বেলেগ হ'ব যদি অপাৰেশ্যন কৰিব নালাগে এই 25 দিনতে লাগব 84,000 টকা কিন্তু আপোনালোকে যদিও বহুত সহায় কৰিছে তাৰ মাজতে অলপ সহায় দৰকাৰ হ'ব কাৰণ বৰ্তমান 20-21,000 টকা মানে উঠছে 20-21,000 টকা দি হয়তো একোই নহ'ব গতিকে আপোনালোকে সহায় কৰিব লাগিব বহুতে মানে দেওঁ বুলি কৈ আছে পইচা যে মনটোৰ বহুত চিনাকি আছে যে মনটো যাৰ সময়ত কবি যে আমি দিম তো বহুতে গম নাপাব পাৰে সেইকাৰণে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মনটোৰ যিখিনি লগ বন্ধু আছে সেই লগ বন্ধুখিনিও গম পায় আৰু মনটোৰ যাতে গুগল পে' নম্বৰ দি দিম আৰু তেওঁক যাতে পইচাখিনি দিব পাৰে আৰু মোৰ তাতে অলপ মানুহে পইচা দিছে মই এইখিনি দি আছোঁ সন্দাস মিটাৰ আছে 1,000 দিছিল পৰীক্ষিত দাস 1,000 দিছিল শান্তিৰঞ্জন মজুমদাৰ তেওঁ 500 দিছিল সত্যপতি দাস 500 দিছিল ছায়া দাস 100 টকা দিছিল সঞ্জয় তালুকদাৰ দাস তেওঁ 500 টকা দিছিল আৰু অনিমেশ গায়ন তেওঁ 500 টকা দিছিল টোটেল 4,100 টকা মই তেওঁক দি আছোঁ এইখিনি পইচা এইখিনি পইচা মোৰ তাতে উঠিছিল আপোনালোকক দি দিছোঁ তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক চাওক দুটা সৰু ছোৱালী আছে সেই ছোৱালী যাতে আৰু মুখক লগি চাই আপোনালোকে যাই যেনেকৈ পাৰে সহায় কৰক পইচাৰ খুব প্ৰয়োজন হ'ব হাতত মাত্ৰ 20 বা 21,000 টকা লৈ ধুনীয়াকৈ লৈ যাবৰ কাৰণে ৰেডি হৈছে কিন্তু
বা 21,000 টকা দি একোৱে নহ'ব। তো ৰাইজে অলপ দিয়ক, মানে বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজে 10 টকাকৈ দিলি এই 84,000-85,000 টকা ফটকৈ হৈ যাব। 10 টকাকৈ দিয়কচোন, প্ৰত্যেকে 10 টকাকৈ দিয়ক। 10 টকাকৈ দিলেই হৈ যাব। আৰু কলকাৰে যাতে সুস্থ হৈ আমাৰ মাজত ঘূৰি আহে সেইটো কামনা কৰিম। আৰু মন্ত্ৰী প্ৰায় 3টা বছৰ ঘৈণীয়েকক বহুত চাইছে, বহুত টকা পইচা খৰচ কৰিছে, কিন্তু সুস্থ হোৱা নাই। বৰ্তমান মানে ৰাইজৰ আশীৰ্বাদ লাগব, হয়তো এখনে সম্ভৱ হ'ব যে এই চিকিৎসাখিনি সম্পূৰ্ণ কৰিব পাৰিব। আৰু ৰাইজৰ অবিহনে বৰ্তমান চিকিৎসা কৰাটো সম্ভৱ নহয়। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যাই যেনেকৈ পাৰে অলপ সহায় কৰক, যাতে এই চিকিৎসাখিনি কৰি এওঁৰ ঘৈণীয়েকক যদি সুস্থ কৰিব পাৰে। আৰু সঞ্জয় তালুকদাৰ, তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ। এই সৰু সৰু ছোৱালী দুটাৰ কাৰণে বহি দিছিল, এই লৈ লোৱা হা, তোমালোকৰ পঢ়াৰ কাৰণে বহি দিছে, ঠিক আছে। গাড়ী আহি পাইছে, গতিকে যাবৰ কাৰণে ৰেডি হৈছে। আৰু এই যে ঘৰটো দেখা পাইছে, বহুতে ভাবিব পাৰে যে ঘৰটো ইমান ধুনীয়া, আচলতে নহয়, এইটো ঘৰত ভাড়া আছে আৰু মালিকেও একদম সাধাৰণভাৱে কিবা এটা লয়। আৰু লগতে এই গাড়ীখনৰ মালিকক মই বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ গাড়ীখনৰ 1 টকাও ভাড়া নলয়, 1 টকাও নলয়। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যাই যেনেকৈ পাৰে এই পৰিয়ালটোক অলপ সহায় কৰক। ধন্যবাদ।